শিক্ষার্থী প্রজ্ঞা ঘরবাসী মাত্র ও এটা লিখে সুচাল নিবি এই গরম দাউরিটা এখন প্ৰাইভেট আইটিআই আছে ইয়াত 5টা কৰি আমি এটা আৰম্ভ কৰিছিলোঁ একচুৱেলি মই 2021 চনত এই প্ৰাইভেট আইটিআই এখন আৰম্ভ কৰি দিছিলোঁ ডাইৰেক্টৰ আইটিআইৰ পৰা পাৰ্মিশ্যন লৈ আমাৰ স্থানীয়ভাৱে যুৱক যুৱতী আছে তেওঁলোকে বিভিন্ন ট্ৰেডত এই ডিপ্ল'মাটো ল'ব পাৰে আৰু ইয়াতে আজি সংগীত ক্ৰিয়েশ্যন প্ৰায় 25 বছৰীয়া নাট্য জীৱনৰ এজন ৰঙীয়াৰ ব্যক্তি যাৰ নাম পংকজ পল্লৱ শৰ্মা নাট্যাভিনয় তেওঁ চিনেমা জগত যিটো বোলছবি জগত বুলি কয় ভ্ৰাম্যমান জগত আৰু নাটক বুলি ক'লে পংকজ পল্লৱ শৰ্মা যিটো আমাৰ নামনি অসমত এটা ভাল পৰিচিত ব্যক্তি নলবাৰী নাট্য মন্দিৰত কেইবাবাৰো তেওঁ নাট্য মঞ্চৰ বঁটা ল'বলৈ সক্ষম হৈছে পাঠশালাত লৈছে তেজপুৰত লৈছে মঙলদৈত লৈছে গুৱাহাটীত লৈছে মানে কিমান বঁটা পাইছে তেওঁ অলেখ আৰু 25 বছৰে তেওঁৰ জীৱন আজি তেওঁৰ এই জীৱন গাঁথাৰ ওপৰত এখন স্মৰণিকা উন্মোচন কৰা হ'ল প্ৰতি বছৰে তেওঁ 3বাৰকৈ নাট সমাৰোহ আয়োজন কৰে সৌভাগ্যৰ কথা এইবুলি অসম চৰকাৰৰ ছামাৰ যিটো আমাৰ কেম্প হয় নাট্যাভিনয় সেইটো তেখেতক আমি জিলা প্ৰশাসনৰ জৰিয়তে দিবলৈ সক্ষম হৈছোঁ মই ভাবোঁ তেখেতৰ জৰিয়তে উঠি অহা প্ৰজন্মক আৰু লগতে নাট্য আন্দোলনটো আৰু শক্তিশালী হৈ যাব তাকে আজি মই কামনা শিক্ষার্থী প্রজ্ঞা ঘরবাসী মাত্র ও এটা লিখে সুচাল নিবি এই গরম দাউরিটা ৰঙিয়াত এখন প্ৰাইভেট আইটিআই আছে ইয়াত 5টা কৰি আমি এটা আৰম্ভ কৰিছিলোঁ একচুৱেলি মই 2021 চনত এই প্ৰাইভেট আইটিআই এখন আৰম্ভ কৰি দিছিলোঁ ডাইৰেক্টৰ আইটিআইৰ পৰা পাৰ্মিশ্যন লৈ আমাৰ স্থানীয়ভাৱে যুৱক যুৱতী আছে তেওঁলোকে বিভিন্ন ট্ৰেডত এই ডিপ্ল'মাটো ল'ব পাৰে আৰু ইয়াতে আজি সংগীত ক্ৰিয়েশ্যন প্ৰায় 25 বছৰীয়া নাট্য জীৱনৰ এজন ৰঙীয়াৰ ব্যক্তি যাৰ নাম পংকজ পল্লৱ শৰ্মা নাট্যাভিনয় তেওঁ চিনেমা জগত যিটো বোলছবি জগত বুলি কয় ভ্ৰাম্যমান জগত আৰু নাটক বুলি ক'লে পংকজ পল্লৱ শৰ্মা যিটো আমাৰ নামনি অসমত এটা ভাল পৰিচিত ব্যক্তি নলবাৰী নাট্য মন্দিৰত কেইবাবাৰো তেওঁ নাট্য মঞ্চৰ বঁটা ল'বলৈ সক্ষম হৈছে পাঠশালাত লৈছে তেজপুৰত লৈছে মঙলদৈত লৈছে গুৱাহাটীত লৈছে মানে কিমান বঁটা পাইছে তেওঁ অলেখ আৰু 25 বছৰে তেওঁৰ জীৱন আজি তেওঁৰ এই জীৱন গাঁথাৰ ওপৰত এখন স্মৰণিকা উন্মোচন কৰা হ'ল প্ৰতি বছৰে তেওঁ 3বাৰকৈ নাট সমাৰোহ আয়োজন কৰে সৌভাগ্যৰ কথা এইবুলি অসম চৰকাৰৰ ছামাৰ যিটো আমাৰ কেম্প হয় নাট্যাভিনয় সেইটো তেখেতক আমি জিলা প্ৰশাসনৰ জৰিয়তে দিবলৈ সক্ষম হৈছোঁ মই ভাবোঁ তেখেতৰ জৰিয়তে উঠি অহা প্ৰজন্মক আৰু লগতে নাট্য আন্দোলনটো আৰু শক্তিশালী হৈ যাব তাকে আজি মই কামনা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।